নলবাৰী জিলাৰ ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত দৌলাখাল ৰামপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বামুণবুৰী গাঁৱৰ বিজেপিৰ ৪টা বুথৰ উদ্যোগত নিৰ্বাচনী সভাৰ লগতে যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। শিক্ষাবিদ হৰেন্দ্ৰ নাথ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হয় সভাখন। বামুণবুৰী সংঘৰ প্ৰাংগণত অনুষ্ঠিত হোৱা উক্ত কাৰ্যসূচীত উপস্থিত থাকে বৰক্ষেত্ৰী সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী নাৰায়ণ ডেকা, পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ জিলা পৰিষদৰ সদস্য চিমি বৰ্মন, পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডল বিজেপিৰ সভাপতি ৰাজু ডেকা, সম্পাদক মিণ্টু ডেকা, নলবাৰী জিলা বিজেপিৰ সম্পাদক লক্ষী ডেকা প্ৰমুখ্যে ভালেমান দলীয় বিষয়ববীয়াৰ উপস্থিতিত ভালেমান লোকে বিজেপিত যোগদান কৰে। নিৰ্বাচনী সভা আৰু কেইবাটাও পৰিয়াল কেইবাগৰাকীও কংগ্ৰেছ সদস্য আমাৰ বিজেপিত যোগদান কৰিলে আৰু একেধৰণে আজি বামুণবুৰী গাঁৱৰ ৰাইজৰ মাজতো এই নিৰ্বাচনী সভাখন অনুষ্ঠিত হ'ল আৰু ইয়াতো কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী, বিশেষকৈ এই গাঁৱৰ এগৰাকী সৰ্বৰাহী যুৱক ৰাজিউৰ ৰহমান, তেওঁ আমাৰ দলত যোগদান কৰিলে আৰু ইয়াতে প্ৰায় ১০০গৰাকীমান কংগ্ৰেছ দলৰ কাৰ্যকৰ্তা আজি দলত যোগদান কৰিলে। মই প্ৰতিগৰাকী কাৰ্যকৰ্তাক অভিনন্দন জনাইছোঁ আৰু মই সমূহ বৰক্ষেত্ৰীবাসী ৰাইজক আহ্বান জনাইছোঁ, যিটো উৎসাহ, যিটো উদ্দীপনাৰে ৰাইজ এইবাৰ ওলাই আহিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনত, বিজেপি চৰকাৰখনত আমাৰ বৰক্ষেত্ৰী সমষ্টিত এইবাৰ বিপুল ভোটৰ ব্যৱধানে জয় কৰাৰ সংকল্প লৈ মই বৰক্ষেত্ৰীবাসী ৰাইজক ধন্যবাদ জনাইছোঁ আৰু অহা ৯ তাৰিখে আৰু অধিক উৎসাহেৰে আহি আমাক জয়যুক্ত কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আমিতো কৈছোঁ যে আমাৰ ইছ্যু বৰক্ষেত্ৰীৰ সাৰ্বজনীন উন্নয়ন, বৰক্ষেত্ৰীৰ যুৱ সমাজৰ স্ব-নিয়োজন, তেওঁলোকক স্বাৱলম্বী কৰি বৰক্ষেত্ৰীৰ যুৱক যুৱতীসকলক আত্মসংস্থাপন দিয়া, বৰক্ষেত্ৰীৰ মাজত ভাতৃত্ববোধ বজাই ৰাখি বৰক্ষেত্ৰীৰ ৰাইজৰ উন্নয়ন সাধন কৰা আৰু বৰক্ষেত্ৰীৰ আমাৰ গৰীব কৃষক শ্ৰমিক এইসকলৰ সুবিধাৰ্থেও আমি বিভিন্ন আলোচনা বিলোচনা কৰি আছোঁ। এই ধৰণে চৰকাৰৰ যি কল্যাণকামী আঁচনি আছে সেই আঁচনিৰ জৰিয়তে ৰাইজক আমি সকাহ দিয়া, এইবিলাকে আমাৰ মূল ইছ্যু। মূল কথা হ'ল হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখন যেতিয়া থাকিব অট'মেটিকেলি উন্নয়ন হয়। কংগ্ৰেছৰ দখলত আছিল, সেইটো বৰক্ষেত্ৰীবাসীৰ কাৰণে দুৰ্ভাগ্য, কাৰণ যোৱা ৫টা বছৰ বৰক্ষেত্ৰীবাসী ৰাইজে সমষ্টিৰ বিধায়ক জিকাই দিয়াৰ পিছত আজিলৈকে বিধায়কক নেদেখিলে আৰু এতিয়া তাৰ শুধৰণি বৰক্ষেত্ৰীবাসী ৰাইজে কৰিব। এই কথা যোৱা পঞ্চায়ত নিৰ্বাচনত স্পষ্ট কৰি দিছে। আমি প্ৰায় 4টা জিলা পৰিষদ মিলি ৫৫,০০০ ভোটৰ ব্যৱধানত বৰক্ষেত্ৰী সমষ্টি ৰাইজে জিকাই দিছে। এতিয়া তাতকৈ বহু ভোটৰ ব্যৱধান বাঢ়িব। নিশ্চয় এটা ভাল অনুভৱ। আচলতে বিজেপিত আহি গম পাইছোঁ বিজেপিৰ পৰিয়ালটো কিমান ডাঙৰ আৰু বিজেপি আচলতে অসমৰ যে উন্নতি বিচাৰে, আচলতে ভাৰতীয় জনতা পাৰ্টি আমাৰ দেশখনক যে এখন শক্তিশালী, গোটেই পৃথিৱীৰ ভিতৰতে এখন শক্তিশালী দেশ কৰিব বিচাৰে, হিমন্ত বিশ্ব দেৱে যে আমাৰ অসমখনক এখন উন্নত ৰাষ্ট্ৰ, এখন উন্নত ৰাজ্য কৰিব বিচাৰে, উন্নত 5খন ৰাজ্যৰ ভিতৰত এখন কৰিব বিচাৰে, এয়া ভাৰতীয় জনতা পাৰ্টিৰ ভিতৰত আহিলেহে আপুনি গম পাব। আমাৰ এই মুছলমান প্ৰধান অঞ্চল, এই অঞ্চলটোত আজি সকলো ডেকা চামে আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ ওলাই আহিছে আৰু লগতে দুখ প্ৰকাশ কৰিছে। যোৱা 5 বছৰ আমি এনে এজন অকৰ্মণ্য বিধায়ক পালোঁ আৰু এজন কামোৰ মানুহক আমি বহাই থৈ দিব লগা হ'ল। আমাৰ গোটেই মানুহখিনিয়ে দুখ প্ৰকাশ কৰিছে। গতিকে আমাৰ বৰক্ষেত্ৰীৰ মানুহে এইবাৰ ভুল নকৰে, নাৰায়ণ ডেকাদেৱক এইবাৰ গোটেই ডেকা চাম ওলাই আহিছে। নাৰায়ণ ডেকাই ভোট পাব, কেৱল চৰ অঞ্চলত ভোট পাব। আজি আপুনি জানে কংগ্ৰেছ কৰিব লাগিলে হয়তো আপোনাৰ কোনোবা বংশবুনিয়াদ বহুত কংগ্ৰেছৰ ডাঙৰ লিডাৰ থাকিব লাগিব, নতুবা আপুনি সেই বিশেষ সম্প্ৰদায়ৰ পৰা প্ৰতিনিধিত্ব কৰিব লাগিব। সাধাৰণ ঘৰৰ মানুহে আজিৰ দিনত কংগ্ৰেছত নাথাকে আৰু যদি আছে, মই আজি আহ্বান জনাইছোঁ সাধাৰণ শ্ৰেণীৰ মানুহে কংগ্ৰেছ কৰি লাভ নাই। আপোনালোকে আহক, ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰক, এই দেশখন শক্তিশালী কৰাৰ স্বাৰ্থত, এই দেশখন উন্নয়নৰ স্বাৰ্থত আহক। ধন্যবাদ। নলবাৰীৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।